Hi guys, welcome to my YouTube channel Traveler BG Vlogs. তো বহুত ধুনিয়া এটা ব্লগ বনিব গৈ আছে চাই থাকক হেখলকে আমি গৈ আছো অৰুণাচল তেজু বতৰটো চাওক পুৰা ডাউৰিয়া কি মজা লাগিব তাতে পাহাৰত গৈ আছো মন চন ইমান ভাল লাগা না অলপ ফুৰি আহো তো তিনটা ওলাইছো বিশেষ এটা কামো আছে তো ইনে নৰ্মালি কিবা ফুৰিবলৈ বুলি নহয় তো এক গুলি মে দুই চিগা তো ফুৰাও হ'ব কামটো হ'ব তো চাই থাকক ভিডিঅ'টো ঠিক আছে তো বলক এতিয়া যাম আমি ডিব্ৰুগড় লগ পাম তাৰ পিছত ঢলা হদিয়া হৈ কিনি চিধা যাম একেবাৰে তেজু টাউনখন দেখাম ধুনীয়াকৈ তো বলক তো জাষ্ট বন্ধুসকল চিলাপথাৰ পালোহি বতৰটো বহুত ভয়ংকৰ ৰূপ ধৰিছে কি হ'ব কিয় নাজানো আজি এনেকুৱা এটা দিনত আগত আছে এইবিলাক কোনোবাই এখন আগৰখন যাব কৰ ডিব্ৰুগড় গাড়ী বকত নাথাকে ন তো জাষ্ট ডিব্ৰুগড় পালোহি এতিয়া আমলাপতি পাই এইটো কামটো কৰি আছোঁ চাওক গাহৰি মাংস দি কিনি ভালকৈ পেটটো মাৰি লওঁ ফিটিংকৈ কাৰণ কেলৈ বহুতো যাব লাগিবতো হয় ৰাস্তা ৰখিবলৈ সময় নহ'ব বাইনেও আগাৰ দিছে কিন্তু কেকাইদে হাতে বহি ধৰি ল'লে গালে মূৰে হাত দি ল'লে গাহৰি পাই চবচে ভাল বস্তু এটা পাইছোঁ ভোট জলকীয়া ঠিক আছে বঢ়িয়াকৈ খাই লওঁ তাৰপিছত লগ পাম ঠিক আছে ভাত পানী খাই হ'ল ধুনীয়াকৈ এতিয়া আমি ওলালোঁ অৰুণাচলৰ ফালে তো এই আমাৰ ৰাস্তা দেখিছে নহয় তো এতিয়া গৈ থাকোঁ হয় নাই তো সকলোৱে বিন্দাছ খাই বৈ আৰামত একদম ধুনীয়াকৈ গৈ আছে একদম মজা লাগিছে একদম পূৰা চাৰিওফালে একদম পূৰা চাহপাত বাগান আহি দেখিলে একদম পূৰা জগন্নাথ টেম্পল দেখিছে নাই ডিব্ৰুগড় জগন্নাথ মন্দিৰ কিনাৰে কাষেদি আহিছোঁ তো ৰখিব নহ'ল তো আগতো গৈছোঁ 2-3 বাৰ তো হ'লেও মানে কি দেখাই দিছোঁ আৰু চাই দিবা নহয়নে কেনেকুৱা লাগিছে জনাব দেই এপাক তো ফাইনেলি বন্ধুসকল আমি তেজু পালোহি আহি কিনি চাওক অৰুণাচলৰ ফিল্ডটো কেনেকুৱা লাগিলে ক'ব হা আৰু যাম যে ৰুমত তাৰপিছত বাকী দেখাৰ পিছত দেখাম ঠিক আছে একদম ভাগৰ লাগি গ'ল পূৰা মানে টোপনি লাগি গ'ল বহুত 4 ঘণ্টা লাগি গ'ল পূৰা ডিব্ৰুগড়ৰ পৰা আহিবলৈ 4 ঘণ্টা লাগিছে মেক্সিমাম টাউনখন ঠিকেই আছে তো এডোখৰ দেখাই আনিছোঁ হয় নাই কিন্তু পূৰা বৰষুণে আমাক স্বাগত জনালে ভালেই লাগিছে বেয়া লগা নাই বৰজা বৰষুণ দিছে ন তো ঠিক আছে পিছত লগ পাইছোঁ অলপ লৈ বৰষুণত তিতি আমি এতিয়া চাহ বিচাৰি আছোঁ কাৰণ পূৰা 4-5 ঘণ্টা ট্ৰেভেল কৰা হৈ গ'ল ন গাড়ীত একদম টোপনি ধৰি গ'ল তো চাহ এটা খাই লওঁ তাৰপিছত আৰামছে যাম ন আমাৰ ৰুমটো অকণমান বেলেগ ছাইডত আছে তাতে থাকিম আজি দিনটো মানে ৰাতিটো তো কালি আবেলি মানে আকৌ ঘূৰি যাম তো অলপ চাম পাহাৰ চাম অকণমান ন তো ঠিক আছে ব'লক কিবা এটা খাই লওঁ ইয়াতে সুধি চাহ পাম চাগে ন চাহ হ'ব তো ঠিক আছে চাহ কিবা এটা খাই লওঁ ন তাৰপিছত দেখা যাব কেনেকুৱা লাগে ফিল্ডটো নেক্সট ভিডিঅ'ত আৰু মজাকে দেখাম ন আৰু পূৰা ঘূৰিম আৰু গল্ডেন টেম্পলটো দেখি আহিছিলোঁ তো অলপ জাষ্ট মই ৰাস্তাত আহোঁতে দেখাই আহিছোঁ তো যেতিয়া মানে ধৰি লওক যাম ন পূৰা এবাৰ ঘূৰি যাওঁতে পূৰা সোমাই যাম মানে আজি টাইম নহ'ল পূৰা গধূলি হৈ গ'ল তো সেইটো কাৰণে দেখাব নোৱাৰিলোঁ নেক্সট টাইম এতিয়া যাওঁতে তো সোমাই যাম ধুনীয়াকৈ ঠিক আছে এতিয়া চাহটো খাই লওঁ তাৰপিছত লগ পাই আছোঁ হা তো বন্ধুসকল ফাইনেলি ৰুম পালোহি ঠিক আছে বজাৰ চজাৰ কৰি অনা হ'ল অলপ চলপ কিবা কিবি আৰু লাইট আনিবলৈ গৈছে দাদাজনে তো আজি আমি ইয়াতে থাকিম ঠিক আছে তো ৰুমটো একবাৰ দেখাই দিছোঁ এইটো অকল বাথৰুমটো লাইটটো জ্বলাই দিব লাগিছিলে তো এইটো দেখাই পোৱা নাই ন তো লাইট নাই কি চাই লওক মজাকৈ ঠিক আছে এইটো কিটচেনটো একো কোৱা নতুনকৈ বনাইছে দাদা ইয়াত থাকেতো তো আমি আজি ইয়াত থাকিম তো এতিয়া ৰুম চুম চফা কৰি লওঁ ধুনীয়াকৈ ৰুম চুম চফা কৰি লওঁ ঠিক আছে তো বাকী ভিডিঅ' ডাইৰেক্ট ৰাতিপুৱা লগ পাম ডাইৰেক্ট দি নেক্সট ডে গুড মৰ্ণিং ফ্ৰম তেজু তো এতিয়া জাষ্ট শুই উঠি কিনি লাহেকৈ চাহ অকণমান খাই আহোঁগৈ ঠিক আছে তাৰপিছত ওলাই যাম পূৰা
কিন্তু হ'লেও ইমান অৰুণাচল ফিলটো হোৱা নাই মানে কি আমাৰ অসমৰ নিচিনাই লাগি আছে বেছিভাগ ইয়াত বঙালী আৰু বিহাৰী মানুহ পাই আছোঁ আৰু চবেই বহি আছে অসমীয়া কথা কৈ আছে লোকেল মানুহ মিচিং মানুহবোৰ কমেই পাই আছোঁ এতিয়ালৈকে বস্তিফালে গ'লে পাম চাগে তো বস্তিফালে ওলাই যাম তেতিয়া ঠিক আছে কি হয় গম নাপাওঁ তো তাত দেখাম ন তো ব'লক তো পূৰা ইমান মৰ্ণিং পূৰা মাৰ্কেট বহি গ'ল ইয়াতে দেখিছে কি বস্তু মাক আছে চবটো খাই মানে পাইছোঁৱে ধৰক নৰ্মেলি এইটো বেত গাছ দেখিছে এইটো বেত গাছ হয় এইটো বেত গাছ তৰা গাছ তৰা গছ ন আচ্ছা পূৰা মানে ফুল আৰে মজা দেখিছেনে এইখনে টাউনখন কালি কোনফালে আহিছিলোঁ জানো এইখনে আৰু মেইন ধৰি লওক তো ইয়াতে মৰ্ণিং বজাৰ বহিছে আজি ছানডে আচ্ছা ছানডে মাৰ্কেট আজি দেওবাৰ বজাৰ ন আচ্ছা অকল শাক পাচলি বজাৰ মানে ন আচ্ছা এটা খাই ল'ম ব'ল পিছত তো আমি চাহ এটা খাই লওঁ অলপ ঠিক আছে তাৰপিছত আৰু অকণমান আগলৈ গৈ কিনি দেখাম আপোনালোকক ন এইবিলাকতো নৰ্মেলি দেখি থাকে বাকী পিছত চব দেখি যাব ঠিক আছে তো বঢ়িয়াকৈ চাহ এটা খালোঁ এতিয়া আমি চাহ এটা খাই লৈ কিনি এতিয়া অলপ জেগাটো চালোঁ আৰু মানে কি বাছ ষ্টেণ্ডটো ক'ত আছে সেইটো চাই লৈছোঁ মেইন মানে কি সেইডোখৰ মেইন ন তো আমি আহিছোঁ কাৰ লৈ কিনি ন তো জানি থোৱাটো ভাল ইতিহাসত কি দৰকাৰ হৈছে কোনো ক'ব নোৱাৰে তো এইখনে হৈ গ'ল তেজু মাৰ্কেট আজি ছানডে মাৰ্কেট তো দেখালোঁ বস্তুবিলাক প্ৰায় মেক্সিমাম একেই আছে চব্জি চব প্ৰায় একেই আছে খালি ইয়াত ভোট জলকীয়াটো অলপ বেছি কাৰণ অৰুণাচলত জলকীয়াটো বেছি খাই চবেই জানে ৰেটবিলাক অলপ হাই আমাৰ তাতকৈ আমাৰ মানে আমাৰ অসমতকৈ নৰ্মেলি ইয়াত অলপ দামটো বেছি হয় কাৰণ ইয়াত বস্তু পোৱা নাযায় চব বাহিৰৰ পৰা ইম্পৰ্ট হৈ আহে তো চ' সেইটো কাৰণে অলপ দাম চাম বেছি আছে তো এইবিলাক সুধিব দৰকাৰ নাই তো অলৰেডি চবেই জানে আৰু এইটো কি আই বি কৰ্ডাৰ নেকি আচ্ছা মৌ ৰস বিকি আছে ন মৌ ৰস যেনেকৈ অপেন মই কি লালৰ কৰ্ডাৰ বিকি আছে বুলি ভাবিছিলোঁ মই বোলো ৰাতিপুৱা লালৰ কৰ্ডাৰ অপেন বিকিছে নেকি বুলি চ' ঠিক আছে ব'লক এতিয়া পাহাৰৰ ফালে ওলাই যাওঁ তো ইয়াতে ইমান বকি নাথাকোঁ ন তো কি চাব এইখনে আৰু টাউনখন হয় নাই এইবিলাক চবেই দেখিছে তো পাহাৰ যাওঁ ব'লক পাহাৰত অলপ এনজয় কৰি আছোঁ লওক আহি পালোহি এডোখৰ জেগা ঠিক আছে জেগাডোখৰ চাওক আৰু হাগিব লাগিলে মাক কৈছে নেদেখালোঁ লেট্ৰিনটো এনেকৈ উপিলে হৈ লেট্ৰিন জীৱনত লাইফত ফাৰ্ষ্ট টাইম তো দেখাই দিলোঁ মানুহে ক'ব লেট্ৰিনখিনি দেখাই আছোঁ বুলি দেখা নাই মই মানে কি হাগিব লাগিলে ৰাস্তাতে ৰখি হাগি ল'লোঁ তো ঠিক আছে বাকী জেগাডোখৰ বহুত ধুনীয়া আৰু মই আপোনালোকৰ ৰাস্তাত আহি দেখাই আহিছোঁ সৰুকৈ ন তো কৈ অহা নাই একো মানে কি একেৰাহে বকি থাকিব বেয়াও লাগে ন তো ফিল্ডটো মজা লাগিছে দেই আৰু এইফালে ভিতৰত যাম অলপমান তো তাতো দেখামগৈ অলপ দীঘল হ'ব চাই ল'ব এডজাষ্ট কৰি কাৰণ ইমান দূৰ আহিছোঁ কষ্ট কৰি ন তো অলপমান চাবই লাগিব আপোনালোকে তো কেনেকুৱা লাগিছে ফিল্ডটো ক মজা অৰুণাচল ফুৰিবলৈ আহিছ তো কি কৰোঁ নাজানো আজি ৰাতি কি গুচি যাম নে কালি ৰাতিপুৱা যাম তো আৰু অলপ এইফালে যাবলৈ আছে একদম ভিতৰত সোমাম এনেকৈ তো ঠিক আছে ভিতৰত চাই থাকক তো এতিয়া আমি মেইন জেগাত গৈ আছোঁ আৰু ভিতৰত সোমাই ঠিক আছে ৰাতিপুৱা ইয়াত অলপমান ইফালে ঘূৰিলোঁ তো এতিয়া আমি গৈ আছোঁ আৰু ভিতৰত তো নাম নাজানো তো কি হয় কি নহয় দেখাই আছোঁ ব'লক দিছ ইজ অৰুণাচল তেজু ৰাস্তা কেনেকৈ অপি বনাইছে চাওক Guys, look at the view. মায়ে কৈছোঁ মাইণ্ডটো এনেকুৱা ফ্ৰেছ লাগিছে নহয় আহি কিনি ইয়াতে আমাৰ লাষ্ট ডেষ্টিনেশ্যন এইটোৱে হয় তো ইয়াৰ পৰা আমি গুচি যাম এইখন নদী দেখিছে নামটো নাজানো চাইড কিবা এটা হ'ব নাজানো তো চিয়াং টিয়াং কিবা হ'ব পাৰে তো এইখনকৈ তাত কানেকশ্যন হৈছে ইয়াৰ পৰা গৈছে দেখিছে তাৰ আৰু এখন আছে এইখন তো এনেকৈ গৈ কিনি এইটো বগা অলপ চলপ দেখিছে না এইটো কয় হাৱাই লেক বুলি তাৰ অপজিটত এতিয়া দেখি নাপায় পূৰা কুঁৱলী হৈ আছে তাৰ অপজিটত আছে পৰশুৰাম কুণ্ড তো তালৈ যোৱা খানা হ'ব তো
চাই লওঁ যদি কালি যাওঁতে যিটো হেৰিটো দেখি কালি আহোঁতে যিটো দেখাই আহিছিলোঁ আপোনালোকক কিবা কি বুলি কয় এইটো গল্ডেন পাগোৰা নে কি গল্ডেন পাগোৰা তো তাত সোমাই যাম তো আৰু যদি তাৰ ওচৰতে তাৰ অলপমান আগলৈ গ'লে মানে পৰশুৰাম কুণ্ডলৈ যোৱা চিধা ৰাস্তাটো য'ত শেষ হয় তাতে সেইটো পৰশুৰাম কুণ্ড মোক আহোঁতে দেখাই আনিছে চ' মই যদি পাৰোঁ তাতো সোমাই যাম যদি নোৱাৰোঁ চিধা গুচি যাম টাইম হ'লে মানে ন তো ফিল্ডটো কেনেকুৱা লাগিছে কওক লোকেশ্যনটো চাই কেনেকুৱা লাগিছে কওক কাৰ কাৰ পাহাৰ ভাল লাগে ন মোৰতো আপোনালোকে জানেই নেচাৰ লাভাৰ হয় মই চ' মজা লাগিছে তো ভাত কেইটামান খাই ল'লোঁ ধুনীয়াকৈ ইয়াত এনেকৈ কাম চলি আছে ঠিক আছে এখন চাওক কি সুন্দৰ ন জেগাটো বিৰাট মজা একদম ঠাণ্ডা এই তলতো কাম চলি আছে ইয়াত দেখিছে এইটো চাওক কি সুন্দৰ লাগিছে ন অ' মাই গড চ' লাষ্ট ইয়ালৈকে আহিলোঁ যদি আৰু ভিডিঅ'টো লম্বা নকৰোঁ ভিডিঅ'টো বহুত দীঘল হৈ গ'ল তো কেনেকুৱা পালে জনাব ভিডিঅ'টো ঠিক আছে আৰু নেক্সট ছানডে যাম এটা জেগাত এইটো ছানডে আজি দেওবাৰে যোৱা কথা আছিলে কিবা এটা আছিলে লিখাবালি যোৱা কথা আছিলে তো যাব নহ'ল তো ইয়ালৈ আহিলোঁ তো একেটাই কথা অৰুণাচল আহিছোঁ ন তো ফুৰিব আহিছোঁ তো ঠিকে আছে তো আকৌ নেক্সট ছানডে প্লেনিং আছে তাত যাম মালিনী থান যাম চাগে ন তো তাত গ'লে ধুনীয়াকৈ বনাম ভিডিঅ' চাব তো এতিয়া এডোখৰ চাই লওক আৰু ৰাস্তাত যাওঁতে কি কি দেখাই যাব পাৰোঁ দেখাই যাম ঠিক আছে তো আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ ঠিক আছে অ'কে বাই বাই তাতে ভালকৈ থাকিব আৰু ভিডিঅ'বিলাক চাই যদি ভাল পায় লাইক কমেণ্ট এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব লগৰবিলাকৰ লগত ঠিক আছে আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কাৰণ ক'ত ঘূৰি ফুৰোঁ ন আৰু জানে আপোনালোকে মই ভিডিঅ'বিলাক ক'ত গৈ বনাই থাকোঁ ন আমি ঘৰতে অকল থাকা মতা ভিডিঅ' নবনাওঁ চবেই জানে কেতিয়াবা বনাবলগীয়া হৈ যায় ঘৰতে কিছুমান কথা লৈ কিনি তো সৰু নৰ্মেলি মোৰ ঘৰৰ ইমান ভিডিঅ' নায়েই চাগে ন আনৰ মানে হেৰিয়ত মানে চাব গ'লে তো মই ইমান ঘৰৰ ভিডিঅ' নবনাওঁ ফুৰিবলৈ আহিলে ভিডিঅ' চিডিঅ' বনাওঁ তো ঠিক আছে ইমানখিনিয়ে ক'লোঁ তো ভাল লাগিলে লাইক এটা কৰি দিব ঠিক আছে আৰু কমেণ্ট কৰিব কেনেকুৱা হৈছে কেনেকৈ বনাইছোঁ আৰু কেনেকৈ ভাল কৰিম ঠিক আছে আৰু কেনেকৈ মই ভিডিঅ'বিলাকত কেনেকৈ কথা ক'ম তো সেইবিলাক অলপমান মোক সকলোৱে মানে পৰামৰ্শ দিব তো মই ভাল কৰিবলৈ চেষ্টা কৰিম তো আজি ইমানেই ভিডিঅ'টো লাষ্ট ভিডিঅ'টো এবাৰ চাই লওক ধুনীয়াকৈ এটা চিনেমেটিক শ্বট দিম তো বিন্দাছকৈ চাব সকলোৱে ঠিক আছে।